এইবাৰ আচলতে মাৰুতি খেলা বলাইছিল মই চাচি চাচি পুৰা ৰেণ্ডা চেণ্ডা মাৰি একদম পুৰা কষ্ট একদম পাকিস্তানত মিছাইল পৰা লাগো মিছাইল আম করতে চাই তো নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ফ্ৰেছ ভ্লগৰ মাজলৈ আৰু আপোনালোকে চাই আছে এডভেঞ্চাৰ নিচেণ্টৰ ভ্লগ তো গাইছ আজি মানে ইণ্ট্ৰ'খিনি অলপ ব্ৰেক হৈছে আৰু যেতিয়ালৈকে মই মানে ভ্লগ বনাই থাকিম তেতিয়ালৈকে মানে এই ইণ্ট্ৰ'টো চলি থাকিব তো বাকী যিয়ে নহওক বাৰু ৰ'দৰ প্ৰখৰ চাওকচোন গাইছ কি গৰম বাপৰে বাপ আৰুতো জুন জুলাই আগষ্ট আহিভাই আছে বাপৰে বাপ তখন ফাটি যাব দেহা ফাটি যাব গম পাইছোঁ মই গেঞ্জি পিন্ধি আছোঁ তথাপিও উপায় নাই গাইছ এই গৰমত কি পিন্ধি থাকিম এতিয়া পিন্ধিব লাগিব আৰু এতিয়া যেহেতু গৰম দিছে এই গৰমত খাব লগা বস্তু এটাই আছে সিটা হ'ল চৰবত নাইবা আম টেঙা তো আম টেঙাকে খাং বৰ্তমান চৰবত মানে মই জাগালে খালোঁ আৰু ভ্লগ বহুত দিন দিয়া নেদাৰ কাৰণ হৈছে এনে দে গাইছ মানে অ'ত ত'ত ঘূৰিছোঁ আৰু ইয়াৰ মানে কি পৰিম মানে সিলে অলপ মানে আলোচনা হৈ আছে লগগিলাক আৰু এনে ক'ৰবাত গৈছিলোঁ তো সেয়ে বাৰু যিয়ে নহওক তো এতিয়া মানে অলপ আম টেঙা কুটো আৰু খাং আমাৰতো নহয় মামীয়াৰ ঘৰত ৰাজু মামাৰৰ তো তাতে যাওঁ তাৰপিছত লগ পাই আছোঁ ৰ আৰু গাইছ দেখছা ৰ'দ বাহিৰত ওলাইছোঁ বৰ্তমান ৰাস্তাত আম পাৰি আছোঁ এইডাল আম আৰু আমাৰ ঘৰটা হৈছে এইটা তাৰপিছত এতিয়া আহাৰ মানে আম ঢেলে আছোঁ অলপ মনে মনে পাৰোঁ আৰু এইটা হৈছে মামীয়াৰ ঘৰ এইটা তো যাম আৰু ৰাস্তাত কায়ো নাই তো আমকেইটা পাৰোঁ আহাৰ টাইমত যাই লগ পাই আছোঁ ৰ গাইছ তো গাইছ এইফালে ডিম্পু আৰু এইফালে মই আৰু এইফালে কিবা ক'ব লগা আছে মানে আমি যুদ্ধ যাব লগা হ'লে যাব লাগিব তুমি যাবা মই যাম তুমি দিলে চলাব নহ'লে গুটিটো পাৰি গুটি চলাবা মই হাতে চলাম এতিয়া পঠি যাব ঠিক আছে বঢ়িয়া কৰিব শ্বেয়াৰ কৰিব তো গাইছ টেঙা খাই আছোঁ মই কুটলো ঘৰতে ইহাৰ পাতখিনি কাটি আনিছে মজা এনে কেন আছে বাবু বঢ়িয়া আটা কেন আছে একদম পাকিস্তানত মিছাইল পৰা লাগো মিছাইল আম করতে চাই আম জুড়ি বেহার মই এবার খাই দেখি দিম আর বাইরে এটা ও আমি কেন লাগছে এইটা মাছ দে কন্ট্রোল তো গাছ টেঙা চেঙা খাই আহি পালোঁ ঘৰ আৰু এতিয়া সময় হৈছে প্ৰায় এটা মোৰ ঘড়ীত তো এতিয়া ভাতকেইটা খাব লাগে মানে ভাতকেইটা খাম তাৰ আগতে মই গা পা ধুলোঁ তাৰপিছত গা পা ধুই ভাত খাব মই লগ পাই আছোঁ ৰ গাইছ আৰু বেলাতে কি খাই লাগিব অলপ হ'ব কিবা এটা হ'ব মোৰতো কিবা এটা হ'ব তাৰপিছত ভিডিঅ'টো একদম শেষলৈকে সেই গাইছ ইলা সাহিত্যখনৰ এটা ভিডিঅ' চিডিঅ' কিছু বানা নাই মানে গাইছ সেইখনে ভাতকেইটা খাই যেতিয়া ঘুমাইছোঁ বাইছ এই জাষ্ট উঠলোঁ এতিয়া 4টা বাজিল তো কি নকৰি ফেন চলি আছে ফেনৰ বাহিৰৰ অলপ এখনো ৰ'দটো অলপ গেছে তথাপিও আছে ৰাস্তা অলপমান তো বাৰু যিয়ে নহওক এতিয়া অলপমান ক্ৰিকেট খেলিও মানে এনে ওচৰতে অলপমান সৰু সৰুকৈ প্ৰেক্টিচ টেক্টিচ কৰোঁ এনে অলপমান তো ক্ৰিকেটটা খেলিও তো বলক গাইছ তো গাইছ ৰ'দ দেখছা এই 4টা বজাতো তো গাইছ বঢ়িয়াকৈ বেট চেট লৈ হ'লে আহিলোঁ MRFৰ বেট পূৰা একদম এইবাৰ আচলতে মাৰুতি খেলা বলাইছিল মই চাচি চাচি পূৰা ৰেণ্ডা চেণ্ডা মাৰি একদম পূৰা কষ্ট খেলা কৰিছোঁ দেৱাং কৰি আছে তো গাইছ খেলা পাইছোঁ কিন্তু কালি যে কোনো বলটা মাৰি মানে ফেলাই দিছিল মই পাহৰি গৈছিলোঁ তো এখন আৰু গোটেইকেইটাকে লৈ আহিছোঁ কেনে খুন্তিয়া এতিয়া খুন্তিয়া এই বলটা কালি এতিয়া আছিল আহ বেছি পাই আহিছে আৰু দুইজন এই বলটা পাইছে না সিমানটো জানে নেকি এতে আছে তো গাইছ ফাইনেলি আহোনটো নলাগে মই যে বলটা আনি দিলোঁ তো এতিয়া খেলা যাব লাগে তাৰপিছত খেলা যাতে লগ পাই আছোঁ তো গাইছ মানে আমি মানে খেলা আছোঁ মানে মানুহ মানুহ পিছফালে মানে এই পিছফালে এখন ফিল্ড অলপ পাছা ফিল্ড হেন আছে তো নাই ইয়াতে বাবা নিচে তো আমি ফিল্ডত মানে খেলা আৰু ফিল্ডত চলি নহয় ইমান এনে কম চলি এতিয়া প্ৰেক্টিচ কৰোঁ যিহেতু অলপ স্বাস্থ্যটা আছে অলপ ঘাম চাম ওলাবৰ কাৰণে তো সেই হ'ব মজা তো গাইছ আমাৰ টিম ভাগা হৈ গ'ল মানে সি ই আৰু মই আৰু তাহোন শিকিছে 3জন বা 3জন 6জন চলি অহা নাই বৰ্তমান চলি আহিলে ভাল হ'ব তো গাইছ মই কিপাৰ নিতু বেট দিছোঁ কেনে অঁ আৰু সুমন এইফালে বল দিব আহিছে আৰু এইফালে এখন ফিল্ডিং আছে সাইফালে এটা আছে অঁ এইফালে তো গাইছ বঢ়িয়াকৈ খেলিব লাগে হয় কাজিয়া লাগি আছে গাইছ ফাৰ্ষ্ট কাজিয়া যেতিয়া কাজিয়া হয় না দেখাম ৰ
বল মজা দি দিও কুবা ও গাই 4 তো গাইস নেক্সট বলার আহি গেছে আমার নিয়র বড়িয়া বড়িয়া আউট কে কে ধরলি বা আউট এই দে এই দিয়া হাতত আছে এখনো এক্সট্রা গাইস কিবা কৰা এখন তই তো গাইস মই নেদু বল মানে সুমনকে দিবাইছো আৰু মানে মই বেট যাম না ফার্স্ট সেকেন্ড হাকি দিবাইছো আৰু কি নাকি ফার্স্ট বেট যাম না ফার্স্ট বেট যাম না এটা বল দিবাইছো গাইস ফার্স্ট বলি মই করি বড়িয়া বড়িয়া ওই লাহি দিবি কি বারো কি নরু ফার্স্ট বলটা ভাই নাই ও গাইস বলটা হাই মা ये কি দিবাইছে বো মই দি আছে মা বাল দিয়া তো গাইস ফার্স্ট ইনিংস আমি জিতলু মানে এটা হার 17 রান আর আমার এই আমার কি মারছে রান 20 মান আছে নাকি আমার 20 মিনিট হইছে 20 মান আছে আমি জিতি গেলু এই 20 এর ওভার দে তো সিবা নেক্সট ইনিংস আরম্ভ সানা বর্তমান কৰিছিল ভিডিও সানা ভিডিও কৰিছিল এই কেনে তো গাইস আমার নেক্সট ইনিংস খেলা আরম্ভ হইছে আর বর্তমান মানে মোর খানসা অবস্থা হৈ গৈছে মানে মই কলো 28 রান আর কোনো হিমা লাখ 6 না 6 নে 4 বড়িয়া আর ফের মিন্টু হইছে গরমর করে স্পোর গেঞ্জি পিন্দি এই বলান বাজে গরম কেনে রাখ এ বাপ এনে আউট করে না ও মজা ইয়রকা দিছিল রে এটা জিঙ্কে দিছিল ও যে কি তো গাইস খেলে আহিলো মানে এটা 5টা 6টা বাজে কবা গলি তো ঘৰ দি আছো আজি ভিডিও এইখিনি আছিল লগ পাছত নেক্সট সুন্দৰ ফ্ৰেছ ব্লগ হতে তো বাই বাই ধন্যবাদ জয় অসম গাইস বাই বাই কিবা ক'ব লগা আছে জয় হিন্দ কিবা ক'ব লগা আছে নাই বঢ়িয়া তো গাইস বাই বাই লগ পাইছো নেক্সট ভিডিওত সোনকালে আহিছে আৰু নেক্সট ভিডিও অপেক্ষা বাই বাই